মৰ্নিং সকলোকে হায়দৰাবাদৰ পৰা মোৰ ছেকেণ্ড ব্লগ আজি আৰম্ভ কৰি দিছোঁ আৰু এতিয়া ৰাতিপুৱা হৈছে 7:20 আমি হোটেলৰ পৰা গোটেইখিনি আজৰি হৈ কৰি ওলাইছোঁ চাহ তাহ খুৱাই নাইকিয়া আমি তলত গৈ পেলাই চাহ খাম আৰু লগতে সকলোকে গুড মৰ্নিং আৰু আজি মানে এফালে ফুৰিবলৈ যাবলৈ ওলাইছোঁ আহিছোঁ এতিয়া ফুৰিবতো লাগিবই ক'ত যাওঁ ভালকৈ ইমান নাজানো নতুন অভিজ্ঞতা যিহেতু নতুন ঠাই নতুন অভিজ্ঞতা গতিকে গৈ থাকোঁ আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম আৰু য'ত য'ত যাওঁ মই তাত অকণমান জানি পেলাইহে আপোনালোকক দেখুৱাম কাৰণ একো চিনি নাপাওঁ ভালকৈ গতিকে ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া তল আহি পালোঁহি আৰু এইফালে চাহ খাবলৈ লৈছোঁ ধোচা বনাবলৈ দিছোঁ ধোচা খাবলৈ আৰু কালি ৰাতিপুৱা এইখনতে চাহ খাইছিলোঁ নহ'ল আৰু ভিডিঅ' কৰা নাছিলোঁ যে আৰু এইফালে আমাৰ ধোচা বনাই আছে মছলা ধোচা পিছত বাৰু মই পাৰিলে অকণমান দেখুৱাই দিম কেনেকৈ বনায় আজি দৌৰা দৌৰি খাই কৰি লওঁ যিহেতু এফালে যোৱা কথা আছে এতিয়া বনাই কৰি হোৱাৰ পাছত দেখুৱাই দিম বাৰু আপোনালোকক অকণমান ফাইনেলি আমাৰ ধোচা বনাই হৈ গ'ল লগত এয়া চাটনি আছে নাৰিকলৰ আৰু এটা টেঙা বেলেগ এটা চাটনি আৰু এইফালে বেটাই বৰা খাই বোলে আৰু এইফালে ববাই পুৰি খাই আছে আৰু এইফালেও ধোচাই খাই আছে বাহঁতেও খাই কৰি আছে আমি খাই কৰি লওঁ এতিয়া খোৱা বোৱা হৈ গ'ল আৰু এতিয়া গাড়ীতে ৰখি আছোঁ গাড়ী আহিলে আমি ওলাই দিম আৰু ইয়াৰ পৰা ফাইনেলি আমাৰ গাড়ী আহি গ'ল আৰু এতিয়া ধুনীয়াকৈ উঠি কৰি লগ পাই আছোঁ বাৰু এতিয়া গাড়ীৰ ভিতৰত বহি গ'লোঁ আমাৰ এতিয়া যাত্ৰা আৰম্ভ হৈ গ'ল নতুন ৰাস্তা যিহেতু ঠাই ইমান নাম চাম নাজানো ভালকৈ তথাপিও মই দেখুৱাই গৈ থাকিম আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু হায়দৰাবাদৰ ৰাস্তা ঘাটবিলাক ইমান ধুনীয়া চাফা আপোনালোককো দেখুৱাই দিছোঁ বাৰু অকণমানহে দেখুৱাই দিছোঁ সৰহখিনিতো দেখা নাপাব ধৰি লওক আপোনালোকে ইমান ধুনীয়া চাফা হৈ থাকে চাওকচোন গোটেই পৰিৱেশটো মানে কাগজ এটাও পৰি নাথাকে ইমান ধুনীয়া চাফা এইফালে আমাৰ ড্ৰাইভাৰ দাদাই ক'ত ক'ত যাব পাৰি এইখিনি মানে কৈ গৈ আছে আৰু এইফালে সন্মুখৰ বিল্ডিংটো চাওক বাপৰে एनटीआर गार्डन लुम्बिनी पार्क चार्ज होता स्नो गोल्ड का है आपको एक टिकट 600 रुपया होता एक आदमी का এতিয়া গাড়ীত আহি আছোঁ এইফালে ববা বহি আছে আৰু এইফালে ভিনদেউ বহি আছে পিছত টিকু বেটা আৰু এইফালে জোঁ আৰু এইফালে আমাৰ ড্ৰাইভাৰ দাদা हिमंत यहाँ का अगर क्या कुछ करके गया था क्या हिमंत ने यहाँ पे परसों आके मीटिंग में आके गए थे ना हिमंत हाँ बहुत गड़बड़ कर दिया ना गड़बड़ करके गए राहुल गांधी बापेक আহি কৈছিল যে ৰাহুল গান্ধী বাপেক কোন এনে কৈছিল যে আমি এতিয়া প্ৰথম গৈ আছোঁ গোলকোণ্ডা ফৰ্ট আৰু এয়া দেখিছে এইখিনিৰ পৰাই আৰম্ভ হৈ যায় ধুনীয়াকৈ গাড়ীৰ পৰা নামি কৰি লওঁ তাৰপাছত মজাকৈ দেখাই যাম আৰু पार्किंग रहती जल्दी उतर जाओ इधर আৰু আমি আহি এতিয়া পাই গ'লোঁ এয়া গোলকোণ্ডা ফৰ্ট এয়া দেখিবলৈ পাইছে ভিতৰত দেখুৱাই থাকিম বাৰু প্ৰথম টিকেটটো কাটি লওঁ টিকেট কাউণ্টাৰ বোলে ভিতৰতহে আছে এতিয়া আমি মেইন গেটখনেদি এনেকৈ সোমাই আহিছোঁ আৰু এইফালে আমাৰ জাতীয় পতাকা উৰি আছে একদম ধুনীয়া পৰিৱেশ আৰু কিমান চাফা বনখিনি চাওকচোন মানে দেখিলে কাৰ্পেটৰ নিচিনাহে লাগে অৰিজিনেল বন বুলি ধৰিবই নোৱাৰি ইমান ধুনীয়াকৈ কাটিং কৰে ইমান ধুনীয়া চাফা আৰু এইফালে ভিনদেউ আৰু টিকু গৈ আছে আগত খোজকাঢ়ি আৰু আমি এতিয়া আহি আছোঁ টিকেট কাটিবলৈ এই তাতে টিকেট কাউণ্টাৰ আছে প্ৰথম টিকেট কাটি লওঁ তাৰপিছত সোমাবলৈ দিব আমাক ভিতৰত টিকেট কাটিবলৈ আহিলোঁ সৰু ল'ৰা ছোৱালী ফ্ৰী আৰু ডাঙৰ মানুহৰ 25 টকা কিন্তু ফৰেন চিটিজেন হ'লে 300 টকা টিকেট কটা হৈ গ'ল আৰু আমি এতিয়া এণ্ট্ৰি কৰিছোঁ আৰু লাহে লাহে গোলকোণ্ডা ফৰ্ট 13 শতিকাত কাকতীয় বংশই প্ৰতিষ্ঠা কৰিছিলে আৰু সেই সময়ত নবাবী সংস্কৃতিৰ প্ৰতীক আছিলে গোলকোণ্ডা আৰু এই গোলকোণ্ডা পিছলৈ ব্ৰাহ্মণ বংশৰ অধিকাৰলৈ আহিছিলে আৰু এই গোলকোণ্ডা 400 ফুট ওখ পাহাৰেৰে বনাইছিলে আমি এতিয়া গোটেই এৰিয়াটোত ঘূৰি আছোঁ আৰু এইবিলাক মানে ইয়াত ভিতৰত সোমাই যাম এন্ধাৰ ভিতৰতো অকণমান ফ্ৰণ্ট কেমেৰা কৰি দেখুৱাই লৈছোঁ তাৰপিছত আমি এতিয়া সোমাই গৈ থাকোঁ আৰু এইয়া চাওক কিমান আন্ধাৰ কিবা চৰাই তৰাইও আছে এইফালে চৰাই মাত শুনি আছোঁ সি আগত চৰাইবিলাক ঘূৰি আছে বাদুলি নেকি
আমি সেইফালে নগ'লোঁ আৰু এইফালে দেখুৱাই দিছোঁ। আৰু এইফালে বাহিৰৰ দৃশ্য। এইফালে ওপৰত গ'লে মানে ফৰ্টটো পোৱা যায়, কিন্তু আমি এতিয়া তালৈ যোৱা নহ'ব। বেলেগ এটা ছিষ্টেমত আহিছোঁ যেতিয়া আমি গাড়ীত, এতিয়া মানে যাব নোৱাৰিম আৰু বহুত সময় লাগিব, ল'ৰা ছোৱালীলৈ দিগদাৰ হয়, সেইকাৰণে ইমান ওপৰলৈ নাযাওঁ আৰু। আমি এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ আৰু আমি মানে বেলেগ এটা ছিষ্টেমত আহিছিলোঁ। হোটেলৰ যিবিলাক ৰুম থাকে তেওঁলোকে মানে গাড়ী কণ্টেক্ট কৰি দিয়ে, 8 ঘণ্টাত যিখিনি ঘূৰিব লগা থাকে সেইখিনি ঘূৰাই দিব গাড়ী, পইচাটো মানে কণ্টেক্ট কৰি লয় আৰু। এতিয়া 8 ঘণ্টাত আমাৰ 1 ঘণ্টা হ'লেই, বেছি সময় ইয়াত থাকি গ'লে আকৌ আমাৰ বেলেগ চোৱা টাইমটো নিমিলিব। সেইটো কাৰণে অকণমান মিলাই পেলাই আমি গোটেইখিনি ঘূৰিব লাগিব, যিকেইটা পইণ্ট আছে ঘূৰিবলগীয়া। সেয়াই আৰু এতিয়া আমি নেক্সট যিটো লোকেশ্যন যোৱাৰ আগতে আকৌ এবাৰ দেখুৱাই দিছোঁ আৰু এইখন চাওক লোহাৰৰ দৰ্জা, মানে মোৰ নিচিনা ওখ 4জনীমান লগ হ'ব, ইমান ওখ আৰু কি গপচ লোহাৰ। এতিয়া নেক্সট লোকেশ্যন পাই গ'লোহি আৰু এইটো হৈছে কাৰ মিউজিয়াম। মানে বহুত বস্তু মানে বেলেগ বেলেগ ষ্টাইলত গাড়ীবিলাক বনাই থৈ দিছে আৰু দেখুৱাই দিম বাৰু আপোনালোকক। আৰু এইখন সন্মুখতে ডাঙৰ গাড়ী আছে, এইখন মানে ইয়াৰ ভিতৰত সোমাব পাৰি চাগে। এতিয়া গৈ ভিতৰত মজাকৈ বস্তুখিনি দেখুৱাই লওঁ। প্ৰথম টিকেট কাটিব লাগিব, টিকেটৰ কিমান দাম বাৰু দেখুৱাই কৰি দি আছোঁ। এইটো মিউজিয়াম বেছি ভাল লাগিব, চাই পেলাই আপোনালোকে আহিব পাৰিব। আৰু এইটো বলৰ মানে ইয়াতো এখন গাড়ীয়ে চেপ দিছে আৰু এইফালে এখন মস্ত বাইক, মোৰ নিচিনা মানে 2জনী হ'ব চাগে দীঘলটো। তাৰপাছত এই বাইকখন আৰু আছে এইফালে। ভিতৰত মানে কেমেৰা এলাউ নহয়, যিহেতু ভিডিঅ' কৰিম বুলি আহিছিলোঁ, গতিকে নোসোমালোঁ আৰু ভিডিঅ' কৰিবই নোৱাৰোঁ, দেখুৱাব নোৱাৰোঁ যেতিয়া। বাহিৰৰ পৰা অকণমান মানে মনে কৰা নিচিনা কৰি আনিছোঁ। এইফালে এখন মানে গাড়ী আধা চাইড জুলনা নিচিনা হৈ আছে, ইয়াতে বহি পেলাই ধুনীয়াকৈ জুলিব পাৰে। আৰু এইখন গাড়ী যে দেখিলে আচৰিত হ'ব, টায়াৰকেইটা বনাইছে চাওক, মানে কি ক'ম আৰু ইমান ডাঙৰ এইখন। টায়াৰটোতকৈ মই চাপৰহে হ'ম, গাড়ীখন ইমান ওখ। আৰু কেমেৰাটোত মানে আঁতৰৰ পৰা হোৱাহে ধৰিব পাৰি ভালকৈ, কিন্তু সৰু হৈ যায়, সেইটো কাৰণে ওচৰৰ পৰা দেখুৱাই দিছোঁ আৰু। আমি এতিয়া কাৰ মিউজিয়ামটোৰ পৰা গুচি আহিলোঁ, এতিয়া আমি অন্য এটা ঠাইলৈ গৈ আছোঁ। এইফালে আজি কিবা মুছলিম সম্প্ৰদায়ৰ কিবা এটা অনুষ্ঠান আছে মানে, যাৰ কাৰণে আমি চাৰমিনাৰ যাব নোৱাৰিলোঁ। মানে চাৰমিনাৰ গেটৰ সন্মুখতে বোলে কিবা ৰেলী নিচিনা হৈ আছে, যাৰ কাৰণে গাড়ী চাড়ী সোমাব নিদিলে। দুৰ্ভাগ্য, আজি চাবলৈ নাপালোঁ আৰু। এইফালে ৰেলী হৈ আছে, মানে য'তে ত'তে গাড়ী ৰখাই বৰ ৰেলী কৰি আছে মানুহবিলাকে। আৰু এইফালেও এভাগ ধুনীয়া মন্দিৰ আছে। আমি এতিয়া ট্ৰেফিক পইণ্টত ৰখি আছোঁ আৰু ইয়াত অট'মেটিক ট্ৰেফিক পইণ্টে হয় বাৰু, ইমান পুলিচ নাথাকে ইয়াত। আহি এতিয়া বেলেগ জেগা পাইছোঁ আৰু এইফালে গাড়ীখন ৰখি আছে আৰু ইয়াৰ পৰা বোলে বেটাহঁতে কিবা খায়, এয়া তৰমুজ কাটি থৈ দিছে ধুনীয়াকৈ। এনেকৈ খাই কৰি লওক, তাৰপিছত বেলেগ এটা জেগালৈ গৈ আছোঁ। আৰু এনেই মানে মোৰ চেল্ফি কৰিবলৈ ভিডিঅ' কৰিবলৈ লাজ লাগে, কিন্তু ইয়াত অসমীয়া বুজি নাপায় মানুহে, সেইটো কাৰণে পূৰা বিন্দাছ কৰি আছে আৰু এইফালে ধুনীয়াকৈ তৰমুজ কাটি কৰি থৈ দিছে, আইচত থৈ দিয়ে যে, বহুত ঠাণ্ডা হৈ থাকে, খাই ভাল লাগিছে বাৰু। এইফালে আমাৰ বেটাহঁতেও খাই আছে। এইফালে মাকৈ আছে, মাকৈ পোৰাও পায় আৰু সিজোৱাও বনাই বাৰু। আৰু এইফালে আম বেছি আছে, 5 টুকুৰ দিব 20 টকা আৰু। আমকেইটা ইমান ধুনীয়া আছে, দীঘল কিন্তু বহুত টেঙা খাবলৈ। এইটো টেঙাই খাই চাগে, কাৰণ জ্বলা নিমখ চিমখ এনেকৈ দি দিয়ে। আমি আহি পেলাই এতিয়া পাৰ্ক এখনত সোমাইছোঁ। পাৰ্কখনত এইফালে লেডিছৰ এণ্ট্ৰি আছে আৰু ইয়াত আকৌ চেকো কৰিব। আহি পাই গ'লোহি পাৰ্কখনৰ ভিতৰত আৰু এইফালে জেণ্টছৰ এণ্ট্ৰি হয়। আমি এইফালেদি আহিলোঁ, চেকো কৰিলে, টিকেট লোৱা নাই দেই, ফ্ৰীকৈ আহিছোঁ, মানে ফ্ৰী এণ্ট্ৰি ইয়াত। আৰু এই আমাৰ পাৰ্কখন
পাৰ্কখনৰ নাম চাম ভালকৈ জানা নাই ৰ'ব, নতুনকৈ আহিছোঁ, নামো তেনেকৈ দেখাই নাইকিয়া। এইফালে আকৌ লাইন ল'ব লাগিব, তাৰপৰাহে সোমাই যাব পাৰিম। অঁ, ইয়াত টিকেট কাটিব লাগিব, তাত চেকহে কৰিছে, ইয়াত টিকেট কাটিব লাগিব। আৰু আমি আহি পাই গ'লোহি এতিয়া, টিকেট চিকেট কাটি পেলাই সোমাই আহিছোঁ। আৰু এইফালে চাওঁ কি ধুনীয়া পৰিৱেশ। টয় ট্ৰেইন এণ্ট্ৰেন্স। এইফালে পানী। অ' মা, ট্ৰেইনত অঁ উঠিম। ঐ টিকু পানী চা। আৰু এইফালে এখন পাৰ্কত মানে চব ফুল ফুল হৈ আছে আৰু মজা লাগিছে আজি আহি। আৰু এইফালে পূৰা ধুনীয়া মানে কাপোৰবিলাকৰ জেগা, আৰু এইবিলাক ধুনীয়া হৈ আছে। ইয়াৰ ভিতৰতে মানে ট্ৰেইনত উঠিব পাৰি, এইখন ট্ৰেইন। হা, থেংক ইউ। আমি এতিয়া পাৰ্কখনৰ ভিতৰত মানে 3টা স্পট আছে, আমি তালৈ যাম ঘূৰিবলৈ। ক'ত ক'ত যাম চাই থাকিলে গম পাব। এই ট্ৰেইনখনত উঠিম বুলি ভাবিছিলোঁ, এখন বোলে বেয়া হৈ আছে। আমি এতিয়া পাৰ্কখনৰ ভিতৰলৈ গৈ আছোঁ। খোজকাঢ়ি খোজকাঢ়ি আহি আছে এইফালে। এইখন পাৰ্ক ৰামচৰণ আৰু তেওঁৰ দেউতাক মানে NTR দুইজনে লগ খাই পেলাই বনাইছে বোলে পাৰ্কখন। তেওঁলোকৰ পাৰ্ক আৰু আজি সৌভাগ্য অকণমান ঘূৰিবলৈ পাইছোঁ তেওঁলোকৰ ঠাইত। মেলা, অসমৰ মেলা হৈ আছে এইফালে। এইটো হৈছে হাউণ্টেড হাউচ, মানে আমি এতিয়া ভয় লাগিব সোমাবলৈ, সোমাও ৰ'ব তেওঁ। এইটো আৰু এইখন পাৰ্কৰ বাহিৰত এয়া গাড়ীৰ ভিতৰতে এনেকৈ খাবলৈ দিয়ে, ৰেষ্টুৰেণ্ট আৰু গাড়ীৰ ভিতৰত। এইফালে চাওক কি কৰিছে, জঁপিয়াব লাগে এনেকৈ মানে পূৰা ছেফটিত বান্ধি কৰি দিব, কিন্তু ভয় লাগে নহয়। অথনি আমি ভূতৰ ঘৰটোত মানে গৈছিলোঁ, যিহে চাউণ্ড শুনিছোঁ ভয়তে নগ'লোঁ, এনেই টিকেট কাটিলোঁ আৰু নাযাওঁ, এতিয়াও নাযাওঁ, কিন্তু টিকেটৰ চান্স আছে, নাযাওঁ, ভয় লাগে, মৰিহে থাকিম আৰু। জকাবিলাক বোলে উঠি উঠি যায় মানুহ সোমোৱাৰ লগে লগে। এইটো এটা ভূতৰ ঘৰে, এইটো সেয়া এইবিলাক গাড়ীত ৰেষ্টুৰেণ্ট হৈ আছে চাওক। আৰু এইফালে আমাৰ প্ৰিয় দোকানবোৰ, খাৰুমণি। আৰু এইফালে এটা ধুনীয়া পৰিৱেশ, ৰ'ব দেখুৱাই আছোঁ। এইখিনি একদম মজা লাগিছে, পানীখিনিৰ সৈতে ধুনীয়াকৈ ফটো চটোখিনি উঠি লওঁ।
আমি এতিয়া পাৰ্কখনৰ ওপৰৰ ফালে উঠি আহি আছোঁ। ইয়াতো আছে কিবা কিবি। আজি ইমান ৰ'দ দিছে, ছাতি ল'ব লগা ব্যৱস্থা হৈ গৈছে আৰু গম পাইছে নহয় দেখিবলৈ। আমি তেনেকৈ ঘূৰি ফুৰিছোঁ, তথাপিও মানে ইয়াত আকৌ আমাৰ তাত দিয়া নিচিনা এইখিনি ঠাইৰ নাম হৈছে মচান ট্ৰী, মানে ইয়াতে গছ এজোপা বনোৱা হৈছে। তাতে আমাৰ চৰাই চিৰিকটিবিলাক দেখুৱাইছে আৰু এই ফলবিলাক দেখুৱাই দিছে, ডাঙৰ ডাঙৰ কৰি ফলবিলাক দেখুৱাইছে। আৰু এইফালে বান্দৰ আছে, মৌৰা চৰাই, বগলী, ফেঁচা চব আছে আৰু কেৰ্কেটুৱা আছে। গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু এইফালেদি একলেণ্ডৰ নিচিনা এটা ছিষ্টেম আছে, পানী দি এনেকৈ হেৰি হৈ যোৱা। আৰু এইফালে মানুহবিলাক আহি আছে, পূৰা চিঞৰ বাখৰ হৈ আছে। আৰু এইটোত সোমাবলৈ বৰ ভয় লাগে, কিবা উশাহ চুশাহ নোপোৱা নিচিনা লাগে, সেইটো কাৰণে আমি নোসোমালোঁ। আমি এতিয়া তাৰ পৰা আহিলোঁ। এইফালে ফটোশ্বুটৰ কাৰণে ইমান ধুনীয়া এটা পৰিৱেশ আছে। আৰু এইটো চাওকচোন, আমাৰ যে পৰুৱাই এনেকৈ মাটি উঠাই পেলাই থৈ দিয়ে, সেইটো বস্তুৱে ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছে। একদম ছেম টু ছেম লাগিছে, চিমেণ্টে বনোৱা এইবিলাক। এতিয়া পাৰ্কখনৰ পৰা ওলাই দিছোঁ আৰু মানে চাবলৈ বহুত জেগা আছে, সময় নাই এতিয়া। কৈছোৱে নহয় অথনি মানে আমাৰ কথাটো। আমি এতিয়া ওলাই দিওঁ আৰু ইয়াৰ পৰা। আৰু ৰাতিপুৱা আমি সেই চাহ যে কিবা কিবি খাইছিলোঁ, সেয়াই খোৱা। তাৰপিছত আৰু একো খোৱা হোৱাই নাই, এতিয়া ভোকতে কিবা হৈ গৈছে। এতিয়া 3টামান বাজিছে, গৈ পেলাই কিবা এটা খাই কৰি লওঁ, এতিয়া ওলাই দিওঁ আৰু। পাৰ্কখনত বহুত থাকিলে চাবলৈ, তথাপিও একো নাই আৰু। নেক্সট আকৌ আহিলে চাম আৰু। আমি এতিয়া বেলেগ এটা ঠাই পালোঁহি, মানে ইয়াত বুকিং কৰিব পাৰি। এইখিনিতে আছে, সোমাই কৰি লওঁগৈ বাৰু। ইয়াতো এইফালে মাকৈ দোকান আছে। ইয়াত মানে ৰাস্তাৰ ফুটপাথত বেছিকৈ ফল আৰু মাকৈ দোকান। আৰু এইখন হৈছে চাট হাউচ। ইয়াতে কিবা অকণমান খাই লওঁ, খাই পেলাই পাৰ্কৰ ভিতৰত সোমাই দিম আৰু। ভোকো লাগি আছে। খাই বৈ হৈ গ'ল, এতিয়া ব'লক একেবাৰে ভিতৰত দেখুৱাই থাকিম। এতিয়া পাৰ্কৰ সন্মুখত সোমাই আহিছোঁ আৰু। এইফালে বায়ে টিকেট কাটিবলৈ লাইনত ৰখি আছে গোটেইকেইটাৰ কাৰণে। আৰু আমাৰ এতিয়া টিকেট কটা হৈ গ'ল। এইফালে আমি স্কেনাৰ দি পাৰ হৈ যাব লাগিব। আৰু ইয়াতো চেক কৰিছে। এয়া হৈছে পাৰ্কৰ ভিতৰ ভাগ। এইফালে আগত একদম হুলস্থুল হৈ আছে, কিবা আছে এইখিনিতে দেখুৱাই আছোঁ ৰ'ব গৈ পেলাই। ইয়াত মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে এনেকৈ গা পা ধুব পাৰে আৰু, কিন্তু একেখিনি পানী ৰোটেশ্যন হৈ থাকে, লেতেৰাও তেনেকৈ আছে আৰু মানুহখিনিয়ে খেলি কৰিলে। এতিয়া পাৰ্কৰ ভিতৰত সোমাই দিলোঁ আৰু বুকিং কৰিম বুলি ভাবিছোঁ। যদি পাৰোঁ যাম বাৰু। এয়া দেখুৱাই আছোঁ, চাই থাকক। আমি আহি এতিয়া বুটিঙৰ এৰিয়া পাই গ'লোঁ। ইয়াৰ ৱেটো বুটিং লিখা হৈ আছে। ইয়াতে টিকেট কাটিব লাগিব, তাৰপাছত আমি ফেৰীত উঠিম আৰু। আমি এতিয়া বুটিং কৰিম, মানে এয়া জাহাজত উঠিম ফেৰীত। গৈ পেলাই আজি প্ৰথম এক্সপিৰিয়েঞ্চ দেখুৱাই আছোঁ, চাই থাকক। ভাল লাগিব। আজিলৈকে উঠি পোৱা নাই, মানে ভৰিয়ে চলোৱা যিবিলাক নাও আছিলে যে পাৰ্কত থকা, তাত উঠি পাইছোঁ, কিন্তু এনেকুৱা ফেৰীত উঠি পোৱা নাই। আজি প্ৰথম উঠিম। আমি এতিয়া গৈ আছোঁ ফেৰীত উঠিবলৈ। টিকেট বেছি নহয়, 50 টকামানকৈ লৈছে। সৰু ল'ৰা ছোৱালী ফ্ৰী। আমি এতিয়া গৈ আছোঁ। এইখিনি ঠাইৰ পৰা আমি আকৌ সেই নাওখনত উঠিব লাগিব, মানে ফেৰীখনত। আৰু এয়া আমি আছোঁ এতিয়া পানীৰ মাজত। আমি এতিয়া এফালে বেটা বহি গ'ল, পূৰা ৰ'দ পৰি আছে, কিন্তু ঘূৰি দিলে অকণমান ৰ'দটো কমিব। এইখিনি ভিডিঅ' মানুহজনে কৰি দিছিলে, মানে অকণমান আগলৈ গৈ পেলাই, নহ'লে ভয়ো লাগে। আমি এতিয়া সাগৰৰ মাজত গৈ আছোঁ। পানীখিনি মানে কেমেৰাত ইমান ধৰিব নোৱাৰি, কিন্তু ওচৰৰ পৰা এনেকুৱা ভয় লাগে, পূৰা ঢৌ উঠি থাকে আৰু। এইফালে
এইফালে আমাৰ ফেৰী চলাই আছে ড্ৰাইভাৰজনে। আমি কেইটা এইখিনিতে বহি আছোঁ আৰু এনেই। আমাৰ এতিয়া ফেৰীখন গৈ গৈ মূৰ্তিজনৰ ওচৰত ৰ'ব। ডাঙৰকৈ বুদ্ধদেৱৰ মূৰ্তি এজন আছে। ফাইনেলি আমি আহি পাই গ'লোহি আৰু ইয়াতে ডাঙৰকৈ বুদ্ধদেৱৰ মূৰ্তি বনোৱা হৈ আছিল বুলি যে দেখুৱাইছোঁ আপোনালোকক। সোমাবলৈ দিলে বাৰু আমাকো। ইয়াৰ পৰিৱেশ চাওক। আৰু এতিয়া আমি উঠি পেলাই যোৱা ফেৰীখন আহাৰখনতকৈ অকণমান ডাঙৰ, মানে মানুহখিনি নমাই পেলাই আকৌ লগতে গুচি যায়গৈ আৰু এখন মানে যোনখন লাগি থাকে তাতে মানুহখিনি লৈ যায়, তেনেকৈ ৰোটেশ্যন কৰি থাকে আৰু। আমি নামিলোঁ আৰু এতিয়া ফেৰীৰ পৰা আহি আকৌ এইখিনি ঠাই পাই গ'লোহি। এইফালে চব সৰু ল'ৰা ছোৱালী খেলিয়ে আছে। টিকু বোলে খেলিবলৈ যায়, তাইকো এৰি দিছে অকণমান পানী। আমি এতিয়া ৰুমলৈ বুলি উভতিছোঁ, মানে বতৰটো অকণমান সন্ধিয়া হৈ আহিছে আৰু। এইফালে আহি এন্ধাৰে হ'লহি আৰু এইখন চাওকচোন কি মজা কাৰ, লাক্সাৰী কাৰ। ৰুমত গৈ পেলাই লগ পাই আছোঁ। আমি এতিয়া ঘূৰি পাই গ'লোহি, মানে মোৰ অহা সময়তে মোবাইলৰ চাৰ্জ নাইকিয়া হৈ গ'ল, মানে 1% মান আছে। তাৰপিছত ভিডিঅ' কৰিবই নোৱাৰিলোঁ আৰু আজি দিনটো বহুত এনজয় কৰিলোঁ, ঘূৰিলোঁ, ভাল লাগিলে। আৰু অহা আগত আমি কিবা কিবি খালোঁ, কিন্তু মোবাইলৰ চাৰ্জৰ কাৰণে মই ভিডিঅ' কৰিবই নোৱাৰিলোঁ। এতিয়া ধুনীয়াকৈ গা পা ধুই ফ্ৰেছ হৈ লৈছোঁ আৰু এতিয়া 7:30 মানে বাজিলে। হোটেলত মানে খোৱা বোৱাখিনি অতি বেছি 9টামান বজালৈকে চলায় আৰু তাৰপিছত অসুবিধা হয় চাগে, বা খোৱা বোৱা ঠিক নাইকিয়া হয়, মানুহৰ কিছুমানে বাহিৰত খাই দিয়ে আৰু বস্তুখিনি নষ্ট হৈ যায়, সেইটো কাৰণে অসুবিধা হয়। আৰু সেইকাৰণে আমি এতিয়া 8টা বাজু হৈছে, ভাত খাবলৈ যাবলৈ ওলাইছোঁ। কালিতো ভিডিঅ'টো দেখুৱাইছোঁ আপোনালোকক, আৰু আজি আইটেম বেলেগ বনাব। কি বনাব মই দেখুৱাই দিম বাৰু। ভাতকেইটা খাই বৈ আহি ভিডিঅ'টো শেষ কৰি দিম আৰু। ভাত খাবলৈ আমি এতিয়া তললৈ নামি আহিছোঁ আৰু আজি ৰাতি ডিছ এইবিলাক ঢেৰ কিবাকিবি বনাইছে, কিন্তু আমি গোটেই সোপা নাখাওঁ আৰু পেট চেট বেয়া হৈ যাব নহয়। তাতে আমি এতিয়া ভাত খাবলৈ বহি লওঁ। আহি গ'ল আমাৰ ভাত আৰু ৰেচিপিখিনি আৰু এনেকৈ চাওক, লগতে আছে এয়া চিকেন। ফাইনেলি আমি এতিয়া ভাত পানী খাই আহি গ'লোঁ আৰু সেইফালে গামোচাখন দেখিব বেয়া, কিন্তু উপায় নাই আৰু। গামোচাখন ড্ৰেছিংখনতে মেলি থৈ দিছোঁ, মানে কাপোৰ মেলা সুবিধা নাইকিয়া। ওপৰত আছে কিন্তু এখন কাপোৰ মেলিবৰ কাৰণে যোৱা নাই আৰু। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাইলৈ ৰাতিপুৱা আমি হায়দৰাবাদত লাষ্ট ডে, পৰহিলৈ আমি গৈ আছোঁ আন এটা ঠাইলৈ। মোৰ নেক্সট ভিডিঅ'টো চাই থাকিব, ক'ত যাওঁ তেতিয়াহে গম পাব, গতিকে মিছ নকৰিব ভিডিঅ'বোৰ। আজিলৈ ইমানেই।